নমস্কাৰ বন্ধু বান্ধৱীসকল আমাৰ ৰাখিফল চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছোঁ। সমুদ্ৰ শাস্ত্ৰত পুৰুষ আৰু মহিলাৰ শৰীৰৰ বিষয়ে সম্পূৰ্ণভাৱে বৰ্ণনা কৰা আছে। ইয়াৰ ফলত মানুহৰ স্বভাৱ চৰিত্ৰ আৰু ভৱিষ্যতৰ কথা জানিব পৰা যায়। আজি আমি জানিম পুৰুষ আৰু মহিলাৰ শৰীৰৰ আধাৰত আমাৰ ভৱিষ্যত কেনেকুৱা হ'ব আৰু ইয়াৰ পৰা আমি কি সংকেত লাভ কৰিব পাৰিম। ভিডিঅ'টো মনোযোগ সহকাৰে শেষলৈকে চাব, তেতিয়াহে আপোনালোকে সম্পূৰ্ণভাৱে বুজি পাব। আৰু যদি ভিডিঅ'টো ভাল লাগে লাইক এটা কৰি আমাৰ মনোবল বঢ়াব আৰু আপোনালোকৰ বন্ধুবৰ্গৰ লগত শ্বেয়াৰ কৰি তেওঁলোককো উপকৃত কৰিব। সমুদ্ৰ শাস্ত্ৰ এখন অতি ৰহস্যময় গ্ৰন্থ হয়। ইয়াৰ অৰ্থ বুজিবলৈ বহু কঠিন। আজিলৈকে কোনেও এই গ্ৰন্থ সম্পূৰ্ণভাৱে বুজি পোৱা হোৱা নাই। সমুদ্ৰ শাস্ত্ৰৰ সহায়ত এজন মানুহৰ স্বভাৱ চৰিত্ৰ আৰু ভৱিষ্যতৰ কথা জানিব পৰা যায়। সমুদ্ৰ শাস্ত্ৰৰ অনুসৰি মানুহৰ শৰীৰৰ নিৰ্মাণ হোৱাৰ সময়তো কিছুমান লক্ষণে দেখা দিয়া বুলি কৈছে। যেনেকৈ শৰীৰ লাহে লাহে বাঢ়ি আহে, ইয়াৰ পিছতো লক্ষণসমূহে দেখা দিব পাৰে। সকলো মানুহৰ শৰীৰ নিৰ্মাণ শাস্ত্ৰত কোৱা নিয়মৰ দৰে হয় বা নিয়মৰ যোগেদি হয়, আৰু শৰীৰৰ কিছুমান লক্ষণে পূৰ্বজন্মৰো কথা কয়, আৰু শৰীৰৰ আকাৰ আৰু ধৰণৰ পৰা মানুহজনৰ ভৱিষ্যত আৰু স্বভাৱ চৰিত্ৰৰ বিষয়ে জানিব পৰা যায়। যদি কোনো মানুহৰ দাঁতৰ মাজত ফাক থাকে, ইয়াৰ পৰা সেই মানুহজনৰ স্বভাৱ চৰিত্ৰ আৰু ভৱিষ্যতৰ কথা জানিব পৰা যায়। হাতৰ তলুৱাত থকা চিন, চকুৰ আকাৰ, ভৰিৰ আকাৰ, শৰীৰৰ যিকোনো জেগাত থকা তিলৰ পৰা মানুহজনৰ বিষয়ে বহু কথা জানিব পৰা যায়। সমুদ্ৰ শাস্ত্ৰৰ অনুসৰি শৰীৰৰ পৰা কিছুমান মানুহৰ শৰীৰত এই চিহ্নবোৰ দেখিবলৈ পোৱা যায়। লাহে লাহে বয়স বাঢ়ি অহাৰ পিছত এই চিহ্নবোৰ ভালদৰে ধৰিব পৰা হয়। প্ৰাচীন কালত শৰীৰৰ এই চিহ্ন চাই বিয়াৰ কাৰণে জীৱনসংগী বিচাৰিছিল। শাস্ত্ৰত ইয়াক বহু শুভ আৰু অশুভ সংকেতেৰে বিবেচিত কৰা হৈছে। ইয়াৰ ফলত এজন মানুহৰ ভৱিষ্যতৰ কথা জানিব পৰা যায়। আপুনিও যদি এই কথা জানিব বিচাৰে তেনেহ'লে আপোনাৰ শৰীৰত এই লক্ষণ আছেনে নাই নিশ্চয় মোক কমেণ্ট কৰি জনাব। আপুনি জানিব যে এই লক্ষণ আপোনাৰ শৰীৰত থাকিলে আপুনি সফল হ'বনে, কৰ্মক্ষেত্ৰত বিফলতা লাভ কৰিব পাৰিব, চাকৰি পাবনে নাই, আপোনালোকৰ জীৱনসংগী কেনেকুৱা হ'ব, আপোনাৰ আৰ্থিক অৱস্থা কেনেকুৱা হ'ব, ইয়াৰ লগতে মানুহৰ স্বাস্থ্যৰ বিষয়েও জানিব পাৰিব। শৰীৰৰ এই চিহ্ন থাকিলে আপোনালোকে নিশ্চয় মোক তলত কমেণ্ট কৰি জনাব। সমুদ্ৰ শাস্ত্ৰৰ অনুসৰি যি মানুহৰ বুকুৰ মধ্যৰ ভাগত তিল থাকে ইয়াক বহু শুভ বুলি মনা গৈছে। শাস্ত্ৰৰ অনুসৰি এনে মানুহক বহু ভাগ্যশালী বুলি মনা যায়। এনে মানুহে পৰিয়াল আৰু সামাজিক ক্ষেত্ৰত বিশেষ স্থান লাভ কৰিবলৈ সক্ষম হয়। এনে মানুহে কঠোৰ পৰিশ্ৰম কৰিব পাৰে আৰু ব্যৱসায়ত সদায় সফলতা অৰ্জন কৰিব পাৰে। সমাজত এওঁলোকে মান সন্মান লাভ কৰিব পাৰে। বুকুত তিল থকা মানুহৰ আচাৰ ব্যৱহাৰো বহু ভাল দেখিবলৈ পোৱা যায় আৰু এওঁলোক বহু চাফা মনৰ হয়। এওঁলোক ভাল স্বভাৱৰ বুলি ক'ব পৰা যায়। এনে মানুহে আৰ্থিক ক্ষেত্ৰত বহু উন্নতি কৰিব পাৰে। পইচা ঘটাৰ ক্ষেত্ৰত এওঁলোকে বহু কষ্ট কৰিব পাৰে। যদি কোনো মহিলাৰ বুকুৰ মধ্যৰ ভাগত তিল থাকে তেনেহ'লে সেই মহিলাই সাজি কাচি বহু ভাল পায়। এনে মহিলাৰ মাজত কিবা নহয় কিবা আপোনালোকে এটা কলা নিশ্চয় দেখিবলৈ পাব। সেই কলা ব্যৱহাৰ কৰি তেওঁ বহু ক্ষেত্ৰত উপাৰ্জনো কৰিব পাৰে আৰু বহু ক্ষেত্ৰত তেওঁলোকে আগুৱাই যাব পাৰে। এনে মহিলাই দাম্পত্য জীৱন সুখময় কৰি তুলিব পাৰে। বিশেষকৈ এনে মহিলাৰ ভাগ্য বিবাহৰ পিছত বেছিকৈ উজ্জ্বল হৈ পৰা দেখিবলৈ পোৱা যায়। ইয়াৰ অৰ্থ হ'ল এই মহিলাই বিবাহৰ কাৰণে ভাল জীৱনসংগী লাভ কৰিব পাৰে আৰু বিবাহৰ পিছত তেওঁলোকে অতি সুন্দৰভাৱে দাম্পত্য জীৱন অতিবাহিত কৰিব পাৰে। তেওঁৰ জীৱনসংগীয়ে তেওঁক সকলো ক্ষেত্ৰতে সহায় সহযোগিতা কৰে আৰু মাতৃ হিচাপেও এনে মহিলা বহু বেছি শুভ বুলি মনা যায়। সকলো ক্ষেত্ৰতে এওঁলোকে আগুৱাই যাব পাৰে আৰু নতুনকৈ কিবা কাম যদি হাতত লৈ সেই কাম সম্পূৰ্ণ কৰিবলৈ এওঁলোকে যিমান পাৰে চেষ্টা কৰা দেখিবলৈ পোৱা যায়। সমুদ্ৰ শাস্ত্ৰৰ অনুসৰি নাকত তিল থকাটো বহু শুভ লক্ষণ বুলি মনা গৈছে। নাকত তিল থকা মানুহৰ মন বহু চাফা দেখিবলৈ পোৱা যায়, কিন্তু এনে মানুহৰ সোনকালে খং উঠে। এনে মানুহে হাঁহি ধেমালি কৰি বেছি ভাল পায়, কিন্তু এনে মানুহে বেলেগৰ প্ৰতি বেছিকৈ চিন্তা নকৰে আৰু কেতিয়াবা কোনো মানুহে এই কাৰণেই এওঁলোকক বেয়া পোৱা দেখিবলৈ পোৱা যায়। সমুদ্ৰ শাস্ত্ৰৰ অনুসৰি নাকত তিল থকা মানুহৰ স্বভাৱ চৰিত্ৰ বহু ভাল বুলি ক'ব পৰা যায় বা পানীৰ দৰে বুলি ক'ব পৰা যায়। এনে মানুহে কৰ্মত বিশ্বাস কৰে। এনে লোকে এনেই বহি থাকি ভাল নাপায় বা যিকোনো নহয় বা কিবা নহয় কিবা কামত এওঁলোকে নিয়োজিত হৈ থাকে। যেনেকৈ লাহে লাহে বয়স বাঢ়ি আহে তেওঁলোকৰ সফলতাৰ দিশো বাঢ়ি অহা দেখিবলৈ পোৱা যায়। শাস্ত্ৰৰ অনুসৰি নাকত তিল থকা মানুহে 30 বছৰৰ পিছৰ পৰা বেছিকৈ সফলতা লাভ কৰিবলৈ সক্ষম হয়। এনে মানুহে পৰিয়ালৰ পৰা সম্পূৰ্ণভাৱে মৰম চেনেহ লাভ কৰে আৰু আত্মীয়ৰ পৰাও সন্মান লাভ কৰিবলৈ সক্ষম হয়।
নাকত তিল থকা মহিলাসকল বহু বুদ্ধিয়ক হয়। এনে মহিলাই জীৱনত কিবা নহয় কিবা এটা ডাঙৰ সিদ্ধান্ত ল'বলৈ সক্ষম হয় আৰু কৰ্মক্ষেত্ৰতো এওঁলোকে সফলতা লাভ কৰিব পাৰে। এনে মহিলাৰ মাত বহু মিঠা দেখিবলৈ পোৱা যায়। ইয়াৰ ফলত এনে মহিলাই সকলোৰে মন জয় কৰিব পাৰে। নাকত তিল থকা মহিলাই চাকৰি, কৰ্মক্ষেত্ৰত বা ব্যৱসায় বাণিজ্যৰ ক্ষেত্ৰত অতি সোনকালে সফলতা অৰ্জন কৰিব পাৰে। সকলোৰে মন জয় কৰিব পাৰে আৰু নিজৰ কথা সকলোকে বুজাই দিব পাৰে। সেইকাৰণে সামাজিক ক্ষেত্ৰত এওঁলোকৰ প্ৰশংসনীয় পাত্ৰ হৈ পৰা দেখিবলৈ পোৱা যায় আৰু ৰাজহুৱা ক্ষেত্ৰত এওঁলোকে মান সন্মান লাভ কৰিবলৈ সক্ষম হয়। ঘৰখন কেনেকৈ সামৰি ৰাখিব পাৰি সেই কথাটো জানে আৰু বিবাহৰ পিছত এওঁলোকৰ দাম্পত্য জীৱন অতিশয় সুন্দৰ হৈ পৰা দেখিবলৈ পোৱা যায়। ঘৰখন কেনেকৈ চলাব লাগে, ঘৰৰ মানুহৰ লগত কেনেকৈ আন্তৰিকতাৰে থাকিব লাগে সেই কথাটো এওঁলোকে অতি সোনকালেই জানে বা অতি সুন্দৰভাৱে জানে। যি মানুহৰ হাতৰ তলুৱাত তিল থাকে তেনে মানুহে কম বয়সতেই সফলতা লাভ কৰিব পাৰে। এনে মানুহৰ মাজত কিবা নহয় কিবা এটা গুণ দেখিবলৈ পোৱা যায় বা প্ৰতিভা এওঁলোকৰ দেখিবলৈ পোৱা যায়। কম বয়সৰ পৰাই এওঁলোকৰ কৰ্মব্যস্ততা বৃদ্ধি পোৱা দেখিবলৈ পোৱা যায় আৰু আৰ্থিক ক্ষেত্ৰত এওঁলোক বহু উন্নতিৰ দিশত যাবলৈ পৰা দেখিবলৈ পোৱা যায়। এই লক্ষণ দেখিলেই জানিব যে এওঁলোক বহু শুভ মনৰ গৰাকী হয় আৰু কৰ্মক্ষেত্ৰত এওঁলোকে বহু কষ্ট কৰিব পাৰে। সামাজিক ক্ষেত্ৰত এওঁলোকে মান সন্মান লাভ কৰিবলৈ সক্ষম হয় আৰু কৰ্মক্ষেত্ৰত এওঁলোকে সফলতা অৰ্জন কৰিব পাৰে। যিকোনো ক্ষেত্ৰত আগবাঢ়ি যোৱাৰ ক্ষেত্ৰত এওঁলোকে কেতিয়াও লাজ নকৰে বা কেতিয়াও ভয় নকৰে। যিমানেই কষ্টৰ কাম নহওক কিয় এওঁলোকে অতি সোনকালে আগুৱাই যাব পাৰে আৰু সকলোৰে মন এওঁলোকে জয় কৰিব পাৰে। হাতৰ তলুৱাত তিল থকা মহিলাক বহু ভাগ্যশালী মহিলা বুলি মনা যায়। এনে মহিলাৰ হাতলৈ ধন অতি সোনকালে আহে বা খুব এওঁলোকৰ হাতলৈ ধন আহে। এনে মহিলাই কম খৰচতেই গোটেই ঘৰখন চলাই নিব পাৰে। এনে মহিলাই পৰিয়ালৰ পৰা মৰম চেনেহ অতি সোনকালেই লাভ কৰিব পাৰে। এজন পুৰুষৰ লগতে একনিষ্ঠ হৈ এওঁলোকে থাকিব পাৰে। হাতত তিল থকা মহিলাই নিজৰ কৰ্মত লাগি থাকি ভাল পায় আৰু বহু অৰ্থ এওঁলোকে উপাৰ্জন কৰিব পাৰে সেই কৰ্মৰ পৰা। পৰিয়ালৰ সকলো সমস্যা সমাধান কৰিব পাৰে আৰু অভাৱ অনাটনৰ মাজেদি হ'লেও এওঁলোকে অতি সোনকালে বা অতি সুন্দৰভাৱে ঘৰখন চলাই নিব পাৰে। কোনো লোকে এওঁলোকক ক্ষতি কৰিব নোৱাৰে আৰু ক্ষতি কৰাৰ বুলি এওঁলোকে গম পালে আগতেই এওঁলোকে ছাইড কাটে বা কোনো লোকে ক্ষতি কৰাৰ আগতেই সেই ঠাইৰ পৰা তেওঁলোকে নোহোৱা হৈ যোৱা দেখিবলৈ পোৱা যায়। সমুদ্ৰকাষ্টৰ অনুসৰি দাঁতৰ মাজত ফাঁক থকাটো বহু শুভ বুলি মনা গৈছে। বিশেষকৈ মহিলাসকলৰ কাৰণে ইয়াক বহু বেছি শুভ বুলি মনা যায়। দাঁতৰ মাজত ফাঁক থকা মহিলাসকল বহু বুদ্ধিমান আৰু বহু বুজাগুণৰ মহিলা বুলি মনা যায়। এনে মহিলাই জীৱনত বহু ডাঙৰ সফলতা লাভ কৰিব পাৰে। এনে মহিলাই কেতিয়াও ধন সম্পত্তিৰ অভাৱ নাপায়, কিন্তু এইটো কথা সঁচা যে এওঁলোকক কোনোবাই ঠগ প্ৰবঞ্চনা কৰিবলৈ সদায় চেষ্টা কৰি থাকে। সেইকাৰণে এনে মহিলাই অকণমান আনৰ পৰা বাছি চলিবলৈ চেষ্টা কৰাটোৱেই মংগলময়। কিন্তু ঘৰখনৰ কাৰণে এওঁলোকে বিশেষ কষ্ট কৰিবলগীয়া নহয়। ঘৰৰ উন্নতি এওঁলোকৰ কাৰণে বৃদ্ধি পোৱা বুলি কোৱা হয় আৰু এওঁলোকৰ সাক্ষাৎ মা লক্ষ্মীৰ স্বৰূপ বুলিও মনা যায়। এটা কথা মন কৰিবলগীয়া যে এই দাঁতৰ ফাঁক কেৱল সন্মুখৰ দাঁতৰ মাজৰ ফাঁক থকাটোহে বহু শুভ বুলি মনা যায়। সকলো দাঁতৰ মাজত ফাঁক থকাটো বহু অশুভ বুলি মনা যায়। সন্মুখৰ দাঁতৰ মাজত ফাঁক থকা মানুহে সকলো ক্ষেত্ৰতে সফলতা অৰ্জন কৰিব পাৰে আৰু দৈনন্দিন কামত সদায় সফল হ'ব পাৰে। এনে মানুহৰ মাজত বহু প্ৰতিভা দেখিবলৈ পোৱা যায়। এনে মানুহে বহু কঠিন পৰিশ্ৰম কৰিব পাৰে আৰু অতি সহজতে এওঁলোকে অৰ্থ উপাৰ্জনো কৰিব পাৰে। কিন্তু এনে মানুহৰ মাজত এটা দুৰ্বল দিশো দেখিবলৈ পোৱা যায়। এনে মানুহে অতি সোনকালে বেলেগক বিশ্বাস কৰি লয়। এনে মানুহে নিজৰ লগতে সকলোকে আগুৱাই যোৱাৰ ক্ষেত্ৰত সহায় কৰে, তথাপিও বেলেগক অতি সোনকালে বিশ্বাস কৰি লোৱাৰ কাৰণে কোনোবাই তেওঁলোকক দুৰ্বল বুলি ভাবি বিশ্বাসঘাতকতা কৰা দেখিবলৈ পোৱা যায় আৰু সেইকাৰণে কেতিয়াবা এওঁলোকৰ মনত দুখ আহি পৰা দেখিবলৈ পোৱা যায়। কিন্তু এওঁলোকে কাকো হিংসা নকৰে, কাকো কেতিয়াও ঠগিবলৈ চেষ্টা নকৰে। নিজৰ মাজতে থাকি তেওঁলোকে ভাল পোৱা দেখিবলৈ পোৱা যায়। আৰু পুৰুষসকলৰ বিষয়ে সমুদ্ৰশাস্ত্ৰত বিশেষভাৱে বৰ্ণনা কৰা আছে আৰু বহু লক্ষণৰ কথা সমুদ্ৰশাস্ত্ৰত উল্লেখ আছে। যদি আৰু লক্ষণৰ বিষয়ে আপোনালোকে জানিব বিচাৰে তেনেহ'লে নিশ্চয় মোক তলত কমেণ্ট কৰি জনাব। ইয়াৰ পিছৰ ভিডিঅ'টোতে মই আপোনালোকৰ কাৰণে লৈ আহিম। তেনেহ'লে আজিলৈ আপোনালোকৰ ওচৰৰ পৰা বিদায় লৈছোঁ। কালিলৈ আপোনালোকক পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ নমস্কাৰ।